ওয়াও কেনেকা লাগিছে তো আৰু ঘৰ পাব বেছি দূৰ নাই আৰু তো মজা লাগিছে কিবা এটা ভাল লাগিছে ৰে ভাই প্ৰথমবাৰ ট্ৰেইনত উঠিম আৰু উঠিয়ে বনাই ট্ৰেইনত উঠিমে নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেল দুৰপৰা সকলোকে স্বাগতম জনাইছোঁ গাইজ আজি ফাইনেলি ভিডিঅ'টো মানে আজি পুৰা তামোল বাৰীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু তো ফাইনেলি আজি মানে মটৰ ব্লগিংটো মানে হ'বলৈ গৈ আছে অলপ পিছত এতিয়া যি গতিকে বতৰটো বহুত বেয়া কাৰণে গাইজ মটৰ ব্লগিং মানে এতিয়া বনাব যাম অলপ পিছত যদি বতৰটো ভাল হয় তেতিয়াহে যাম গাইজ আপোনালোকে ভিডিঅ'টো কেনেকৈ পায় একদম শেষলৈকে চাব একদম মজা পাব আজি মানে এণ্ট্ৰিটো পুৰা তামোল বাৰীৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ আৰু এতিয়া যাবৰ কাৰণে ওলাইছোঁ ক'ৰবাত মানে এজেগাত তাত মানে বিন্দাছকৈ তাৰ পৰা আহি কিনে আপোনালোকক পুৰা মটৰ ব্লগিঙত দেখুৱাম গাইজ আপোনালোকে পুৰা ছাবস্ক্ৰাইবটো কৰি দিব এইফালে ভগৱানক যদি বাইকটো ষ্টাৰ্ট দি দিলোঁ এতিয়া যাবৰ কাৰণে ৰেডি বোলে ফাইনেলি আহি গ'লোঁ পুৰা মটৰ ব্লগিঙত অকল সেইখিনি জেগাটো ধুনীয়া এটা ভিউ পাইছোঁ তাৰে মচলপুৰৰ পৰা বৰবাল লাইনটো মানে 4 লাইন বনাই আছোঁ ৰাস্তাবিলাক মানে কমপ্লিট হোৱাই নাই তো কেতিয়া কমপ্লিট হয় ক'ব নোৱাৰোঁ কি বুঢ়া মানুহবিলাকে সিমানে চলাই ৰে ভাই ৰাস্তা চালৰ ভাগত এইটো ৰাস্তাটো সোমাই যাব লাগিব কৰণ ব্লকৰ ঘৰটো এইখিনি জেগাতে তাক লগ কৰিব চেষ্টা কৰিম তাক দেখাম বাৰু ভিডিঅ'ত আনিব চেষ্টা কৰিম কিবা যোৱা নাই চাগে সিহঁতৰ ঘৰতে যাম আছে ভাগিনক মানে আমাৰ ঘৰত মানে সেইটো কাৰণে হেলমেটটো মেইন ভাই ৰাতিপুৱা মানে অলপতে ধৰা খালোঁ হয় ৰাতিপুৱা যেতিয়া বজাৰত আহিছিলোঁ বৰমাত মানে হেলমেট আমি দুজনে আহিছিলোঁ আৰু হেলমেট অকল এটাই লৈ আনিছিলোঁ সেইটো কাৰণে অকণমানে ধৰা নাখালোঁ আৰু কিবাকৈ বাচি গ'লোঁ তো ভাগিনৰ লগত বহাই কিনে এতিয়া গৈ আছোঁ পুৰা চিধা ভাবিছিলোঁ মচলপুৰ ছাইডে যাম বুলি ভাবিছিলোঁ কিন্তু মচলপুৰ ছাইডে যি গতিকে ৰাস্তাবোৰ বনাই আছে সেইটো কাৰণে মানে বহুত ট্ৰাফিক জাম হৈ থাকে ৰাস্তাবোৰ বহুতে বেয়া হৈ আছে সেইটো কাৰণে আহিলোঁ এতিয়া বৰবৰী লাইন পিনে আহিলোঁ আৰু চিধা ৰাস্তা কৰি ডাইৰেক্ট বৰবৰী ডাইৰেক্ট দীঘলডঙা পাম আৰু পাখামাৰা হৈ কিনে ওলাম বুলি ভাবিছোঁ ইফালেদি দুজন মানে কপালছ অ' ভাই ল'ৰা ছোৱালী ভাইতে লগ কৰি কিনে কিবা কৰিছে সিহঁতে জানে আৰু বিহুৰ দিনত পুৰা কলেজত ড্ৰেছত আছে বৈশাগৰ ড্ৰেছত আছে মজাকৈ তো আৰু ঘৰ পাব বেছি দূৰ নাই আৰু তো ইফালে গাঁৱত দেখা পাইছে আপোনালোকে ৰ আৰামছে চানা বোলে হিমাংশু ভাই আছে হেলমেট কি কাম কৰি আছা এইফালে চাওঁ মানে মোবাইল চাৰ্জ কৰিবলৈ গৈ আছোঁ এতিয়া ছাৰ্ভিচিং কৰিবলৈ গৈ আছোঁ আৰু ধুনীয়াকৈ মচলপুৰলৈ হিমাংশু ভাইক ধুনীয়াকৈ উঠাই লৈছোঁ উঠাই লৈ কিনে এতিয়া বিন্দাছকৈ লাহে গৈ আছোঁ আৰামত গাইছ আগত গাইছ 3জনী ছোৱালী যাই আছে ইমান ফুৰা উজৰা হৈ গৈছে পুলিচ যাব বুলি কোনা দিৰং বা ইয়াচোন পাৰ্টি চলি আছে ৰে ভাই মজাকে এনজয় দ্য পাৰ্টি ছুপাৰ হিট তো এতিয়া আহি পালোঁ বুন্দাছকৈ কুঁৱাৰী চক আহি পালোঁ এতিয়া তো কুঁৱাৰী চকৰ পৰা আৰু গৈ আছোঁ মচলপুৰত তো নিকাশী ৰাস্তাৰ ইমান প্ৰব্লেম নাই আৰু পুৰা ফাই ৰাস্তা হৈ গৈছে টেনশ্যন নাই একদম বিন্দাছ যাই থাকিব পাৰে ডাইৰেক্ট এইটো ৰাস্তা তাতে বৰমালৈকে কমপ্লিট হোৱা নাই বাৰু কিন্তু কেতিয়া কমপ্লিট হ'ব নাজানো আৰু ৰেচাৰত গৈ আছোঁ যি গতিকে তাত বোলে নতুন কালেকশ্যন আহিছে মানে নতুন হেলমেটৰ কালেকশ্যন আহিছে লগতে ৰাইডিং জেকেটো আহিছে বুলি কৈছে তো কি কালেকশ্যন আছে দেখাম বাৰু আপোনালোকে চাব শেষলৈকে বাইকো ছাৰ্ভিচিং কৰিম লগতে আৰু কালেকশ্যনো আহিছে কালেকশ্যনো দেখাবলৈ চেষ্টা কৰিম তো তাত মানে আপোনালোকে ছাৰ্ভিচিং কৰিব আহিলে মানে আহিব পাৰে মচলপুৰত কি ধুনীয়া আৰু ছাৰ্ভিচিং একদম বঢ়িয়া টেনশ্যন নাই এতিয়া মচলপুৰ পাম আৰু বেছি দূৰ নাই অলপ গ'লে আৰু এতিয়া পালোঁ এতিয়া নাৰায়ণপুৰ না কি বুলি কয় নাৰায়ণপুৰ পালোঁ আৰু যাওঁতে মোৰ এক্সিডেণ্ট হৈছে এটা ফুৰবা যায় ঘটনা কওঁ আপোনাৰ লগত যেতিয়া মই প্ৰথমবাৰ ট্ৰেইনত উঠিম আৰু উঠিয়ে বনাই ট্ৰেইনত উঠিমে তেতিয়া মই আমাৰ গাঁৱত দাদা এটা সুধিলোঁ যে দাদা মই অমুকত যাম ট্ৰেইনত উঠি যাম এতিয়া বাছত ট্ৰেইনত যদি মোৰ এগিলাখান লাগে কি কৰিমে সি কৈছে কি আকৌ চিন্তা কৰিব নালাগে তাতে বাথৰুম আছে বাথৰুমত যাই কৰিবি মইতো গম নাপাওঁ না ট্ৰেইনত যে বাথৰুম আছে বৈৰাগে ৰঙিয়াত উঠিলোঁ ট্ৰেইনত ৰঙিয়াত উঠি নলবাৰী পাইছিলোঁ মাত্ৰ মোৰতো লাগছি কি কৰোঁ বাথৰুমত গেলোঁ এটা তিৰি আধা ঘণ্টামান ঘুমি আছে হলে হৰি ক'ত মৰো মই দাদাটোক ফোন মাৰিলোঁ
বাথৰুমত যা মই কৈছোঁ কি বাথৰুমত এটা তিৰি সোমাই আছে হয় নেকি আপোনালোকেতো ট্ৰেইনত উঠি পাইছি না ট্ৰেইনত যে একডাল চেন থাকে গম পাই না চেনডাল টানলি কি হয় ৰখি যায় দাদাটোৱে মোক কৈ থাকে ক'লা তই যোনটো চিটত বহি আছিলি সেইটো চিটত গেলি যা মই গেলো ক'লাক তোৰ কম বাইদেউ কাণৰ কাষেদি চেন একপাত অলমি দিছে চা মই চালো কৈছোঁ পাইছোঁ ই কৈছে পাইছে যদি কি চাই আছে টান মাত দিলি ট্ৰেইনখন কি হয় দাদা ৰখি যায় না মই বহিৰাকে ধৰি টান মাতিলোঁ ৰছীপাত ট্ৰেইনখন ৰখা নাই মোক কিন্তু ট্ৰেইনৰ পৰা বাহিৰত দিছে কিয় গম পাই না ট্ৰেইনততো দুটা চিট থাকে এটা ওপৰত এটা তলত মই তলৰ চিটটোত বহিছিলোঁ ওপৰৰ চিটটো এটা মস্ত শকত তিৰি ঘুমাই আছিল সেই শকত তিৰিটোৰ পেটিকোটৰ ৰছীপাত অলমি আছিল মই সেই পেটিকোটৰ ৰছীপাত ধৰি কিনে টান মাত দিব লাগে না সেই পেটলা তিৰিটো ইনামি বৈধ মাৰা দিছে মোক খিৰিকী দিয়ে বাহিৰত দিছে তো আজি আৰু বেছি একো নকওঁ কাৰণ যিহেতু মোৰ এক্সিডেণ্ট হৈছিল ঘূৰবা যাওঁতে সেইকাৰণে ঘূৰবা যোৱাৰ কাহানী এটাই ক'লোঁ আৰু অহা বছৰ আপোনালোকক লগ পাম আৰু যিহেতু কৌতুক কৰিব লাগিলে আমাৰ এটা গ্ৰুপ আহে ভইচ এফ এম টিমটো তো টিমটো অহা নাই মই বিহু নাচিব আহিছিলোঁ সাগৰিকা বিহু চৰি দলৰ লগত গতিকে আজি এইখিনিয়ে ক'লোঁ আৰু অহা বছৰ আপোনালোকক লগ পাম বুলি আশা কৰিছোঁ লগ পাম সকলোকে ধন্যবাদ Hey!